ঠাণ্ডাৰ দিন স্কিনখন বেয়া হয় প্ৰশ্ন আহিছে ব্ল্যাক হেডছ হোৱাইট হেডছৰ প্ৰবলেম কেনেকৈ নাইকিয়া কৰিব সো আজি এটা অইলৰ কথা কম থাম্বনেলত দেখি চাগে আপোনালোকে হেতু ক্লিক কৰিছে কেষ্টৰ অইলৰ বিষয়ে কম আজি এটো বেসিক্যালি এক মাল্টিটাস্কিং হিৰো বুলি ক'ব পাৰে আমাৰ স্কিনৰ কাৰণে প্ৰথমে জানোৱা হক এই তেল মান স্পেশাল কিয় আমাৰ বিউটি ৰুটিনত এই তেল এড কৰিব লাগে কেষ্টৰ গছৰ গুটি পৰা এই তেল বনোৱা হয় ই বহুত ধৰণৰ কাম আমাৰ স্কিনত কৰিব পাৰে ৰিংকল পিম্পল দাগ ড্ৰাইনেছ আৰু বহুত প্ৰবলেম আমি আজি গোটেইখিনি কথা ইয়াত ডিসকাস কৰিম এটা তেল বহুত ধৰণৰ কাম কৰিব পাৰে সেইকাৰণে কৈছো এটো এটা মাল্টিটাস্কিং হিৰো আমাৰ স্কিনৰ কাৰণে কোল্ড প্ৰেছ প্ৰসেসৰে এই তেল উলিওৱা হয় তাৰ কাৰণে ইয়াৰ যি হেলদি বস্তু যি বেনিফিচিয়েল বস্তু গোটেই তেলত থাকি যায় ইয়াৰ স্পেশালিটি ইয়াত থকা ৰেচিনোলিক এসিড যেটো হয় হাই কনসেন্ট্ৰেচন এটো এক ফেটি এসিড যেটো স্কিনত এক বিশেষ বেনিফিট দিব পাৰে কেষ্টৰ অইল হেতু স্কিনৰ কাৰণে এক নেচাৰেল ময়শ্চাৰাইজাৰ স্কিনৰ ড্ৰাইনেছ নাইকিয়া কৰে যিমান ড্ৰাই স্কিন হক স্কিনৰ ড্ৰাইনেছ নাইকিয়া কৰাৰ ক্ষমতা ইয়াৰ আছে পিম্পল ভাল কৰে আৰু স্কিনৰ গ্লো বঢ়োৱাত হেল্প কৰে দাগ ধব্বাবোৰ নাইকিয়া কৰি ইয়াক ইউজ কৰাৰ নিয়ম জানিলে স্কিন গ্লো আৰু কোমল হৈ উঠিব এই বিষয়ে আমি পিছলৈ ডিসকাস কৰিম ইয়াক ইউজ কেনেকৈ কৰিব এটো এটা ভেজিটেবল অইল বেলেগ বেলেগ কসমেটিক্সত ইয়াৰ ইউজ কৰা হয় ইয়াত ৰেচিনোলিক নামৰ এসিড থকাৰ কাৰণে এন্টি ইনফ্লেমেটৰী আৰু এন্টি বেক্টেৰিয়েল গুণ ইয়াত প্ৰভাইড কৰে পিম্পল স্কিনৰ দাগ ইনফ্লামেশন এইবোৰ কম কৰে বহুত ধৰণৰ হেলথ প্ৰবলেমতো কেষ্টৰ অইল ইউজ কৰা হয় স্কিনত কি ধৰণৰ কেষ্টৰ অইল ইউজ কৰিব এই বিষয়ে আমি পিছলৈ কথা পাতিম ফুড এণ্ড ড্ৰাগ এডমিনিষ্ট্ৰেচনে এইটো এপ্ৰুভ কৰিছে যে এইটো পেট সাফা কৰাৰ কাৰণে বহুত দৰকাৰী প্ৰডাক্ট এই বিষয়ে মই আগৰ ভিডিঅ'ত দিছিলো যে কেষ্টৰ অইল ব্যৱহাৰ কৰি কেনেকৈ মিনিটতে আপুনি পেটটো সাফা কৰিব যদি সেই ভিডিঅ' আপোনালোকে চোৱা নাই চাই লব চেনেলত পাই যাব বহুত দৰকাৰী প্ৰডাক্ট আমাৰ পেট সাফা কৰাৰ কাৰণে আমাৰ স্মল ইন্টেষ্টাইন ৰেচিনোলিক এসিড ব্ৰেক কৰি আমাৰ পেট সাফা হোৱাত হেল্প কৰে হেয়াৰ আৰু স্কিন কেয়াৰ প্ৰডাক্টত কেষ্টৰ অইল ইউজ কৰা হয় ডেইলি কেষ্টৰ অইল চুলিত লগালে চুলি গ্ৰোথ দেখা যায় হেলথ এক্সপাৰ্টৰ মতে ইয়াত কিছু ইম্পৰ্টেন্ট প্ৰপাৰ্টিজ আছে লাইক এন্টি ইনফ্লেমেটৰী এন্টি মাইক্ৰোবিয়েল ময়শ্চাৰাইজিং হাইড্ৰেটিং ক্লিনজিং ডিউ টু ফেটি এসিড কেষ্টৰ অইলে স্কিন ভিতৰৰ পৰা হাইড্ৰেট কৰে আৰু ৰিংকল কম হোৱাত হেল্প কৰে ইয়াৰ উপৰিও আন্ডাৰ আই ডাৰ্ক সাৰ্কল ৰিমুভ হোৱাত হেল্প কৰে কেষ্টৰ অইল ডেইলি যদি স্কিনত মাসাজ কৰা হয় স্কিন গ্লো আৰু কোমল হৈ উঠিব স্কিন ৰিলেটেড বহুত প্ৰবলেম ৰিডিউস কৰিব পাৰে ইয়াত এন্টিঅক্সিডেন্ট আৰু ফেটি এসিড থকাৰ কাৰণে একনে খুব সোনকালে ভাল হয় ভাল ফেট থকাৰ কাৰণে স্কিনক নিউট্ৰিশন প্ৰভাইড কৰে স্কিন প্লাম্পি হৈ উঠে লগতে ইয়াত থকা এন্টিঅক্সিডেন্টৰ কাৰণে স্কিনৰ ফ্ৰী ৰেডিকেলছৰ পৰা হোৱা ডেমেজ কম কৰে যাৰ কাৰণে প্ৰিমেচিয়ৰ এজ হোৱাৰ পৰা বাচিব পাৰে আপুনি স্কিন ডিপ ময়শ্চাৰাইজ কৰে ইয়াত থকা ফেটি এসিডে স্কিন ভিতৰৰ পৰা ময়শ্চাৰ হৈ থকাত হেল্প কৰে সেই কাৰণে কেষ্টৰ অইল ইউজ কৰিলে স্কিন প্লাম্প আৰু গ্লোইং হৈ পৰে এন্টি এজিং ৰুটিন ৰাতি শুৱাৰ আগতে 2 বা 3 ড্ৰপ কেষ্টৰ অইল ল'ব হাতত ভালকৈ ৰাব কৰি হেখিনি অকনমান গৰম নিচিনা কৰি ল'ব স্কিনত ভালকৈ মাসাজ কৰি হেখিনি স্কিনত এবজৰ্ব হ'ব দিব যদি এক্সট্ৰা অইল থাকে অকনমান আপুনি আঁতৰাই ল'ব পাৰে ওয়েট কটনৰে আঁতৰাই ল'ব পাৰে আৰু আঁতৰাই নলোৱাকেও আপুনি ৰাতি তেনেকৈ শুই থাকিব ৰাতিপুৱা উঠি মুখখন ওয়াশ কৰি দিব নৰমেল পানীৰে উইকলি 3 বাৰ এই প্ৰসেস কৰিব এলবো আৰু নি এই পৰ্চন গিটাৰ যিবোৰ দাগ থাকে কলা কলা দাগ হেবোৰ ৰিমুভ কৰে ঠাণ্ডাত কেষ্টৰ অইলে উঠকেখন প্ৰটেক্ট কৰে উঠকেখন কোমল আৰু ময়শ্চাৰ ৰাখে ফটা উঠৰ প্ৰবলেমত কেষ্টৰ অইলে খুব ভাল কাম কৰে যেনেকৈ আপুনি স্কিনত ৰাতি লগাব তেতিয়া আপুনি উঠকেখনতো অকনমান কেষ্টৰ অইল মাসাজ কৰি লগাই ৰাখিব পাৰে কেষ্টৰ অইলৰ সহায়ত আপুনি স্কিনখন ডিপ ক্লিন কৰিব পাৰে স্কিনৰ পোৰ্ছবোৰ খুব ভালকৈ সাফা হয় ডেড স্কিন ডাৰ্ট মেকআপ এইবোৰ খুব ভালকৈ ৰিমুভ হয় সো এটো মেকআপ ৰিমুভাৰ হিচাপেও ইউজ কৰিব পাৰি বা কৰে তাত ৰেচিনোলিক এসিড 90% থাকে আৰু থাকে omega 9 ফেটি এসিড ভিটামিন ই
এণ্টিঅক্সিডেণ্ট এণ্টি ইনফ্লেমেটৰী প্ৰপাৰ্টি থকাৰ কাৰণে স্কিনখনত খুব ভাল কাম কৰে আপুনি স্কিন ক্লিন কৰক বা ময়শ্চাৰাইজ কৰক বা ৰাতি আপুনি নাইট ট্ৰিটমেণ্ট হিচাপে ইউজ কৰক খুব ভাল কাম কৰে স্কিনত ইয়াৰ উপৰিও আইব্ৰ' আৰু আইলেছ গ্ৰ'থত খুব ভাল কাম কৰে স্কিনৰ ছানবাৰ্ণ নাইকিয়া হোৱাত হেল্প কৰে ড্ৰেণ্ড্ৰফ থাকিলে ভাল কাম কৰে কেষ্টৰ অইল এইটোৱে বহুত ধৰণৰ হেল্থ প্ৰব্লেমৰ হেল্থ বেনিফিট বহুত আছে বিশেষকৈ আমি আজি স্কিনত কেনেকৈ কাম কৰিব তাৰ কথা পাতি আছোঁ গতিকে হেল্থ প্ৰব্লেমত কেনেকৈ কাম কৰিব সেয়া আমি পিছলৈ কেতিয়াবা ডিছকাছ কৰিম হ'লেও এইখিনিতে কৈ থওঁ এটা কথা যেতিয়া আপুনি খোৱাত কেতিয়াবা ইউজ কৰে কেষ্টৰ অইল পেট চাফা কৰাৰ কাৰণে হওক বা যিকোনো কাৰণতে হওক আপুনি এইটো কথা মন কৰিব লাগিব ফুড গ্ৰেড অৰ্গেনিক কেষ্টৰ অইল আপুনি ইউজ কৰিব লাগিব ডাইৰেক্ট চকুত আৰু যিকোনো কটা চিঙাত কেষ্টৰ অইল ইউজ নকৰাই ভাল হ'ব কেষ্টৰ অইল চুলিত লগাব পাৰে সপ্তাহত 2 বাৰ এই প্ৰচেছে আপোনাৰ চুলি গ্ৰোথ ভাল হোৱাত হেল্প কৰিব তেলটো যথেষ্ট ডাঠ সো সেইকাৰণে আপুনি অকণমান নাৰিকল তেলৰ লগত ইউজ কৰিব পাৰে কেষ্টৰ অইল আৰু লগত কোকোনাট অইল খুব ড্ৰাই স্কিনৰ কাৰণে ইউজ কৰিব পাৰে দুইটা সমান কোৱান্টিটিত ল'ব যদি আপুনি 1 টিস্পুন কেষ্টৰ অইল লয় 1 টিস্পুন আপুনি নাৰিকলৰ তেল ল'ব দুইটা খুব ভালকৈ মিক্স কৰি স্কিনত মাসাজ কৰিব তেনেকৈ 20 মিনিট সময় ৰাখি থৈ দিব তাৰ ভিজা কটন বলেৰে আপুনি স্কিনখন ভালকৈ মুছি দিব ঠিক ৰাতি শুৱাৰ আগতেও আপুনি তেনেকৈ ইউজ কৰিব পাৰে সপ্তাহত যদি 3 বা 4 দিন কৰে খুব ভাল ৰিজাল্ট পাব জানক ফেস মাস্ক হিচাপে কেনেকৈ ব্যৱহাৰ কৰিব কেষ্টৰ অইল ল'ব 1 টিস্পুন এগ হোৱাইট ল'ব 1 টিস্পুন আৰু হানি ল'ব 1/2 টিস্পুন এই গোটেইকেইটা বস্তু ভালকৈ মিক্স কৰি সাফা স্কিনখনত লগাই থৈ দিব 30 মিনিট 30 মিনিট তেনেকৈ ৰাখি থৈ দিব 30 মিনিটৰ পিছত অকণমান পানী স্প্ৰে কৰি স্কিনখন ভালকৈ মাসাজ কৰি ধুই দিব এই প্ৰচেছে আপোনাৰ স্কিনখন টাইট কৰিব আৰু ফাইন লাইন্সবোৰ নোহোৱা কৰিব এয়া কৰি চাওক খুব ভাল ৰিজাল্ট পাব এনেকৈ কৰিব পাৰে উইকলি 2 বাৰ বা 3 বাৰ ইয়াত থকা এন্টি এজিং গুণে স্কিনৰ কোলাজেন প্ৰডাকচন বঢ়ায় সো সময়ৰ লগে লগে স্কিন গ্লোয়িং প্লাম্পি আৰু কোমল হৈ পৰে কেষ্টৰ অইল কিনোতে সদায় মন কৰিব যি বটল আপুনি কিনিব সেয়া গ্লাছ বটল হ'ব লাগে আৰু ডাৰ্ক কালাৰ হ'ব লাগে আৰু ষ্ট'ৰ কৰোতেও ঠিক তেনেকৈ আপুনি ডাৰ্ক আৰু ড্ৰাই প্লেছত আপুনি ষ্ট'ৰ কৰিব লাগে আৰু এইটো মন কৰিব কোনো ধৰণৰ যেন তাত কেমিকেল ইউজ কৰা নহয় আৰু কোনো ধৰণৰ ফ্ৰেগ্ৰেন্স মানে ভাল সুগন্ধি থকা হ'ব নালাগে কেষ্টৰ অইল জেনেৰেলি কেষ্টৰ অইল কোনো স্মেল নাথাকে আৰু ইউজ কৰাৰ আগতে সদায় পেষ্ট টেষ্ট কৰি লোৱাটো দৰকাৰ আপুনি হাতৰ এই পৰ্চনটোত লগাই থৈ দিব 24 ঘণ্টাৰ কাৰণে কাণৰ পিছফালৰ এই কোমল অংশটোত লগাই থৈ দিব 24 ঘণ্টাৰ কাৰণে 24 ঘণ্টাৰ ভিতৰত যদি আপোনাৰ তাত ৰঙা দাগ পৰে বা ইটচিং হয় বা যিকোনো ধৰণৰ ডিসকমফৰ্ট হয় তেতিয়াহ'লে আপুনি কেষ্টৰ অইল ইউজ নকৰিব জেনেৰেলি কেষ্টৰ অইল কোনো প্ৰব্লেম নিদিয়ে সকলোৱে ইউজ কৰিব পাৰে তথাপিও এটা পেষ্ট টেষ্ট কৰি লোৱাটো দৰকাৰ আৰু এটা প্ৰচেছেৰে স্কিন ক্লিন কৰিব পাৰে কেষ্টৰ অইলে 2 বা 3 ড্ৰপ কেষ্টৰ অইল ল'ব হাতকেইখন ভালকৈ ৰাব কৰিব ৰাব কৰি আপুনি স্কিনত টেপ কৰিব এনেকৈ টেপ কৰিব অকমান সময় আপুনি মন কৰিব যে গোটেই স্কিনখনত আপোনাৰ লাগিব লাগে য'ত ব্লেক হেডছ আৰু হোৱাইট হেডছ আছে ব্লেক আৰু হোৱাইট হেডছ আছে সেই পৰ্চনবিলাকতো ভালকৈ লাগিব লাগে গোটেই স্কিনত ভালকৈ লগাৰ পিছত লাহে লাহে হাতেৰে মাসাজ কৰিব 2-3 মিনিট তেনেকৈ থাকিব দিব তাৰপিছত কোমল টাৱেল এখন কুহুমীয়া পানীত ভিজাই ভালকৈ চেপি লৈ সেইখনেৰে মুখখন আপুনি ভালকৈ চাফা কৰি দিব বেছি যদি ব্লেক আৰু হোৱাইট হেডছ আছে তেতিয়াহ'লে আপুনি সপ্তাহত 4 বাৰমান তেনেকৈ চাফা কৰিব মুখখন আপোনাৰ ব্লেক হেডছ বা হোৱাইট হেডছৰ প্ৰব্লেম নাইকিয়া হ'ব স্কিন ভিতৰৰ পৰা চাফা হ'ব এই প্ৰচেছ কৰিলে সো আজি আছিল আমাৰ এইখিনি কথা কেষ্টৰ অইলে আমাক স্কিনত বহুত হেল্প কৰিব পাৰে বহুত ভাল কৰিব পাৰে আমাৰ স্কিনখন বহুত প্ৰব্লেম নাইকিয়া কৰিব পাৰে সো ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু চেনেল ছাবস্ক্ৰাইব কৰি ল'ব নহ'লে মোৰ ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে একেবাৰে নাপাব সো নিজৰ ভালকৈ যত্ন ল'ব বহুত সুখী হৈ থাকক বহুত সুন্দৰ হৈ থাকক আৰু নতুন বছৰটো সকলোৰে বহুত সুখেৰে পাৰ হওক মোৰ শুভেচ্ছা থাকিল